নমস্কাৰ, আন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ মই সমৰে। শাসক পক্ষ আৰু বিৰোধী পক্ষৰ নিৰ্বাচনী যুদ্ধৰ অৱসান ঘটাই আজি ৰাজ্যৰ 5টা সমষ্টিৰ 35জন প্ৰাৰ্থীৰ ভাগ্য ইভিএমত বন্দী হয়। ৰাজ্যৰ 5টা সমষ্টি যোৰহাট, কাজিৰঙা, লখিমপুৰ, ডিব্ৰুগড় আৰু শোণিতপুৰকে ধৰি এই 5টা সমষ্টিৰ আজি ভোট গ্ৰহণ সম্পন্ন হয়। 5টা এই সংসদীয় সমষ্টিৰ যি নিৰ্বাচন হৈছিল, ইয়াৰ ভোটদানৰ হাৰ আছিল 70%। খুবেই আশানুৰূপভাৱে এই ভোটৰ হাৰ আমি দেখিবলৈ পালোঁ। আৰু আমি যদি ভোটদানৰ হাৰ চাওঁ তেনেহ'লে যোৰহাটত আছিলে 76.20%, কাজিৰঙাত আছিল 68.90%, লখিমপুৰত আছিল 68.34%। প্ৰথম পৰ্যায়ৰ এই নিৰ্বাচনত 86 লক্ষাধিক ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব সৰ্বানন্দ সোণোৱালকে ধৰি গৌৰৱ গগৈ, প্ৰদান বৰুৱা, বহুতো এই 35জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে। আহি থকা দিনবোৰত আন যি সমষ্টি আছে লোকসভা সমষ্টি, সেই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেই মৰ্মে সকলো শাসক পক্ষ বিৰোধী পক্ষই আকৌ এখন নতুন যুদ্ধৰ পিনে ঢাপলি মেলিব। ধন্যবাদ, শুভৰাত্ৰি।